মহানগৰত হৃদয় বিদাৰক ঘটনা জন্মদিন পৰিণত হ'ল মৃত্যুদিনলৈ আনন্দ ফূৰ্তিবোৰ নিমিষতে পৰিণত হ'ল বুকুভঙা কান্দোনলৈ 8 বছৰীয়া কন্যাৰ সন্মুখত জ্বলি চাই হ'ল পিতৃ-মাতৃ পত্নীক বচাবলৈ গৈ কৰুণ মৃত্যুক আকোৱালি ল'লে স্বামীয়ে কন্যাৰ জন্মদিনৰ আয়োজনৰ বাবে আনি থোৱা তিনিটাকৈ চিলিণ্ডাৰৰ ধাৰাবাহিক বিস্ফোৰণ বিদ্যুৎ পৰিবাহী তাঁৰ ধোঁৱা আৰু লেলিহান জুইৰ মাজত শেষ হৈ গ'ল এটা পৰিয়াল সুখৰ দিনৰ একপি ফটো কন্যাক কোলাত লৈ ফ্ৰেমত বন্দী স্বামী দেৱব্ৰত চৌধুৰী আৰু পত্নী পম্পিত চৌধুৰী পাছে 8 বছৰীয়া কন্যাক এৰি এতিয়া তৰাৰ দেশৰ আলহী হ'ল দেৱব্ৰত চৌধুৰী আৰু পম্পিত চৌধুৰী ঘটনা মহানগৰৰ ভৰলুমুখত 8 বছৰীয়া কন্যাৰ জন্মদিনৰ উপলক্ষে এখন ঘৰতে আয়োজন কৰা হৈছিল ভোজ-ভাতৰ লগতে নাৰায়ণ পূজা কন্যাৰ জন্মদিনৰ উপলক্ষে এসাঁজ খাদ্য খাব বিচাৰিছিল স্বামী স্ত্ৰীয়ে কিন্তু নিয়তিয়ে সেয়া হ'ব নিদিলে দুৰ্ভগীয়া স্বামী দেৱব্ৰত চৌধুৰী আৰু পত্নী পম্পিত চৌধুৰী দেওবাৰে পুৱা প্ৰথমে শ্বৰ্ট চাৰ্কিটৰ ফলত ঘৰত লাগে জুই চকুৰ সন্মুখতে লেলিহান জুয়ে আগুৰি ধৰে পত্নী পম্পিত চৌধুৰী পত্নীক ৰক্ষা কৰিবৰ বাবে জুইত জঁপিয়াই পৰে স্বামী দেৱব্ৰত চৌধুৰীয়ে ইফালে শ্বৰ্ট চাৰ্কিটৰ ফলত উৎপত্তি হোৱা জুয়ে নিমিষতে ঘেৰি ধৰে ঘৰখনৰ লগতে খাদ্য ৰন্ধাৰ বাবে আনি থোৱা তিনিটাকৈ চিলিণ্ডাৰ লগে লগে ধাৰাবাহিক বিস্ফোৰণ হয় তিনিটাকৈ চিলিণ্ডাৰৰ আৰু তাৰ পাছত সকলো শেষ কন্যাৰ চকুৰ সন্মুখতে ধোঁৱা আৰু জুই মাজত জ্বলি শেষ হ'ল দুই স্বামী স্ত্ৰী যোৱাকালি নাৰায়ণ পূজা আছিলে বাৰ্থডে আছিলে বাৰ্থডে থাকোঁতে আজি সিহঁতে পাৰ্টি দিছিলে দুপৰীয়া চবকে ভাত খাব মাতিছিলে ইতিমধ্যে সিহঁতৰ বোলে চিলিণ্ডাৰ 4টা মানেৰে ভাত ৰান্ধিছিলে ৰান্ধোতেতো আপোনাৰ হেৰি বাৰ্চ হৈ গ'ল দুজনমান পলাই দামী আহিল এতিয়া নাই মানে বোৱাৰীটোৱে বনাই যোনমান ঢুকাইছে তেওঁ বনাইছিলে তেওঁৰ নাম পম্পী চৌধুৰী আৰু যোনজন দেৱ আছিল দেৱব্ৰত চৌধুৰী তেওঁ বোলে আমি শুনা মতে তেওঁ ঘনীয়েকক বচাব যাওঁতে ইতিমধ্যে তেওঁ লাগি যাওঁতে এনেকুৱাতে জুয়ে লাগি গ'ল চব আজি কাজ আছিলে দুজনতো লাগি গৈছে মৰিলে সেইজন মৰা বুলি শুনিছো আৰু বাকী পলালে স্বামী বাৰ্চ হৈ গৈছে এজনী বচাব গৈছিল আমাৰ মামাৰ ল'ৰাটোৱে বাথৰুমৰ বস্তাখন আনিব বাছ হেৰি কৰোঁতে ইতিমধ্যে জ্বলি গ'ল সিও ভয়তে পলাল তাৰো কলা পৰি গৈছে সেইটো অনুমান 3টা 4 ঘৰৰ মানুহ এটা আছে মই গম পাম তেতিয়া সেইটো মই কনফাৰ্ম নহয় ৰাতিপুৱা এৰাউণ্ড 10:30 তাৰমানে খানা বনাই আছিলে পাকঘৰত ফেমিলিয়ে আজি ছোৱালীৰ বাৰ্থডে আছিলে বুলি শুনিছোঁ খানা বনাই থকাতে বাৰ্ণ মানে কিবা এটা এক্সিডেণ্টেল মানে বাৰ্ণ হৈ গ'ল একো নাই যিটো জ্বলি গ'ল তাতে মানে চাগে গেছ লিক হৈছিল চাগে তাতে গোটেই পাকতো জ্বলি গ'ল পাকত জ্বলতে ঘনে দুটাই মানে তাতে বাৰ্ণ হ'ল আৰু আমাৰ ৰেস্কিউ টিম আহিলে ইমিডিয়েটলি খবৰ গম পোৱাৰ লগে লগে কিন্তু বাই দ্য টাইম উই ৰেস্কিউড দেম দে ৱাৰ ডেড ভেৰি আনফৰ্চুনেট গোটেই বস্তুটো যিমান দূৰ এতিয়ালৈকে গম পাইছোঁ মষ্ট প্ৰবাবলি ষ্টপ যিটো বাৰ্ণ তাৰ পৰা গেছ লিক হৈছে হয় তাই ছেফ আছে বুলি আমি গম পাইছোঁ আমি খবৰ লৈ আছোঁ মালিকটো চাই আছিলে তেতিয়া মানে চাই থাকোঁতে ছেকেণ্ড ফ্ল'ৰৰ পৰা আহি পৰি গৈছে এতিয়া অলৰেডি ভেটেৰিনেৰী হস্পিটেলত আছে ইজ আণ্ডাৰ ট্ৰিটমেণ্ট চফাই হিছে মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট অসম লাইভ 24